হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল আছাম জব ফিভাৰ। যিসকল ল'ৰা ছোৱালীয়ে ক্লাছ 12ৰ এক্সামিনেশ্যন দিছিলে তেওঁলোকৰ বাবে ভাল খবৰ, কাৰণ তেওঁলোকৰ ৰিজাল্টৰ ডেট আহি গৈছে। আছাম হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন 2026 যিসকলে ক্লাছ 12ৰ এক্সাম দিছিলে 12 বৰ্ডৰ, তেওঁলোকৰ বাবে এক্সামৰ ৰিজাল্ট আহিছে। আৰ্টছ, কমাৰ্চ, ছায়েন্স এণ্ড ভকেশ্যনেল যিসকলে 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চ 2026লৈকে এক্সাম দিছিলে তেওঁলোকৰ ৰিজাল্ট দিব। ৰিটেন এক্সামিনেশ্যন আছিলে আৰু এইবাৰ 2026ত টোটেল ষ্টুডেণ্ট এপিয়াৰ হৈছিলে 3,30,746টা ষ্টুডেণ্টে এপিয়াৰ হৈছিলে আৰু ইয়াৰ ৰিজাল্ট ডেট হৈছে 28 এপ্ৰিল 2026। 28 এপ্ৰিল 2026ত তোমালোকৰ সকলোৰে ৰিজাল্ট দিয়া হ'ব। যিসকলে আৰ্টছ, কমাৰ্চ, ছায়েন্সৰ এক্সাম দিছিলা তোমালোক সকলোৰে ৰিজাল্ট দিয়া হ'ব। এই ৰিজাল্টটো তোমালোকে কেনেদৰে চাবা, কোনটো ৱেবছাইটত চাবা তোমালোকে চিন্তা নকৰিবা, কাৰণ মই ডিছক্ৰিপশ্যনত তোমালোকক সেই লিংকটো দি দিম। লিংকটোত গৈ তোমালোকে ডাইৰেক্টলি ৰিজাল্টটো চাব পাৰিবা আৰু সেই লিংকটো হৈছে এইটো লিংক ahsec.nic.in। এই ৱেবছাইটটোত গ'লে তোমালোকৰ ৰিজাল্টটো ডাইৰেক্টলি চাব পাৰিবা। এতিয়া বৰ্তমান তোমালোকে ইয়াতে ক্লিক কৰিলে কোনো ধৰণৰ ৰিজাল্ট দেখা নাপাবা, কাৰণ এতিয়া কোনো ধৰণৰ ৰিজাল্ট ওলোৱা নাই, যিহেতু ইয়াতে তোমালোকক শ্ব' নকৰিব। প্ৰথমে তোমালোকে সেই লিংকটোত গৈ তাত তোমালোকৰ যিটো ৰোল এণ্ড নাম্বাৰ সেইটো বহুৱাই দিবা। তাৰপাছত যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰ লাগে, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো তোমালোকে ফিল আপ কৰি দিবা। তাৰপাছত তাতে এণ্টাৰ কৰি দিবা। এণ্টাৰ কৰাৰ পাছতে তোমালোকৰ ৰিজাল্টটো শ্ব' কৰি দিব আৰু সেইমতে তোমালোকৰ ৰিজাল্টটো চাব পাৰিবা। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু এনেকুৱা ধৰণৰ আপডেটছবিলাক পাই থ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা।